ললো আমাৰ মেম্বাৰ সৈতে আমি 9জন মেম্বাৰ আৰু প্ৰেচিডেণ্টে কাৰ্যকৰী 69 কলিতা গৈছে কিদৰে আগবাঢ়ি যাম মানে আমাৰ ধৰক আমি প্ৰায় 1.5 বছৰ আমি বিৰত থাকিলো যোৱা 5টা বছৰ আমি পুৰণা মেম্বাৰ আমি প্ৰায় 5জন মান আছোৱে আৰু আমি 1.5 বছৰত বহুখিনি আমাৰ ক্ষতি হৈছে পঞ্চায়তখনৰ কাৰণ চোৱাতটো ইমান চাফ চিকুণ নাই ৰুমবিলাক এটা হেৰি নাই কিন্তু আকৌ আনিব লাগিব আমি আগৰ নিচিনাই প্ৰথম অৱস্থাটো নাছিলে প্ৰথম হেৰিত এতিয়া আকৌ মাজতে আনি আকৌ 1.5 বছৰতে পঞ্চায়তখন বহুত হেৰি হৈছে বিসংগতি দায়ী পৰিছে এতিয়া আমি ভাবিছো 1 মাহৰ ভিতৰত আমি আমাৰ নতুন বডি 1 মাহৰ ভিতৰত আমি আপোনালোকে চোৱাতটো আজি চাই লওক আৰু 1 মাহ পিছত আহক আপোনালোকে চাব কেনেকুৱা ধৰণে আমি উন্নত কৰিব গৈ আছো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিম আৰু আমাৰ খুব কম দিনৰ ভিতৰত আদৰ্শ পঞ্চায়ত হিচাপে ঘোষণা হব গৈ আছে কুলদাইছি পঞ্চায়ত গ্ৰাম পঞ্চায়ত হব গৈ আছে আৰু যেহেতু হাজো ইহঁতৰ হাজো অঞ্চলত পঞ্চায়তখন বেছিকৈ দেখিবলৈ পাইছো আৰু আপুনি যিহেতু বহুত কাৰ্যকালত দায়িত্ব পালন কৰিছে মই যোৱাবাৰ যিটো মোৰ মিছেছ আছিল মই অলপ আৰে কামখিনি কৰিব লগা আছিল এতিয়া প্ৰত্যক্ষ হিচাপে বা মই ফেচ টু ফেচ মই কাম কৰিবলৈ ৰাইজে সুবিধা দিছে আৰু আমাৰ মেম্বাৰসকলে মোক প্ৰেচিডেণ্ট দায়িত্ব দিলে এবাৰ বহুত ধুনীয়াকৈ কাম কৰিবলৈ চেষ্টা কৰিম আৰু কুলদাইছি পঞ্চায়তখন সঁচাকৈ অসমৰ ভিতৰত মানে লেখত ল'ব লগা চেষ্টা কৰিম আমি সকলোৱে আজি পৰিকল্পবদ্ধ হৈছো গোটেইকেইজন 10 ৱাৰ্ডৰ পৰা আহি 10জন আমি সদস্যই লগ লাগি আমি পঞ্চায়তখন আমি অসমৰ ভিতৰত মানে এখন লেখত ল'ব লগা কুলদাইছি 69 পঞ্চায়তক বনাম বুলি ভাবিছো চলাই যাম যোৱা 5 বছৰো গৈছো আমি আৰু এইবাৰো আমি যোৱাবাৰতকৈ এইবাৰ বেছি ভালদৰে চলাই যাম এইটো ফাইনেল আৰু ঘৰক লৈ এইটো মই অলপ মডিফাই কৰিব লগা আছে যদি মই ভাবো মই ব্যক্তিগত হিচাপে আমি আৰু মুখ্যমন্ত্ৰীৰ যিটো ভাৱধাৰা তেখেতৰ লগত আমি তুলনাটো আমাৰ কোনো নাই অসমতে তুলনা কৰিব নোৱাৰে তেখেতৰ হেৰিত আমি হেৰি নহয় কিন্তু মোৰ ব্যক্তিগত মত ঘৰক লৈ অলপ আছে অলপ হেৰিটো চেঞ্জ কৰিব লাগে কাৰণ এতিয়া আমি 2-এটা ঘৰ যি সময়ত আমি জিঅ'টেক কৰিছো তেওঁৰ ঘৰ নাছিল এতিয়া তেওঁ বিল্ডিং বনাইছে কোনোবা ফুলৰ ঘৰ বনাইছে আমি কি কেনেকে কাটিম এইটো কাটা এটা অপশ্যন নাই অলৰেডি আধাৰ কাৰ্ড লিংক হৈ আছে বহুত দিন আগৰ পৰাই এতিয়া পইচাটো সোমাই যাব তেখেতসকলৰ একাউণ্টত আমিতো মাজতে ব্লক কৰিব পৰা পজিশ্যন নাই না আমি MLA মহোদয়ক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কুলদাইছিত আমি চেষ্টা কৰিম আমাৰ লগ কৰাৰ কাৰণে কাৰণ আমাৰ যিখিনি আমাৰ 2001ৰ পৰা 7ৰ ভিতৰত ৰাস্তা ঘাট হৈছিল সেইখিনি ঘাট পুনৰ নিৰ্মাণ হোৱা নাই যিখিনি কৰিছিল সেইখিনি ৰাস্তা আমি কৰিবলৈ তেখেতক আমি অনুৰোধ জনাম আৰু মই আজি আপোনালোকৰ যোগেদিও কৈছো যে আমাৰ 2001ৰ পৰা 7ৰ ভিতৰত যেনেকৈ চৰাবুৰী আমাৰ বিলপাৰ আছে এটা কাছুমাৰা আছে তাৰপিছত আমাৰ এটা ৰাজা চৈকাবাৰাটো ৰাজা বজাৰ হয় এইটো যিটো কুলদাইছিৱালা এই ৰাস্তাটো জৰ্জীৰ্ণ অৱস্থা হৈ আছে এখানটো তেখেতক আপোনালোকৰ যোগেদি মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছো আমাৰ এইখিনি ৰাস্তা হ'ব লাগে জৰ্জীৰ্ণ অৱস্থাত আছে Stay informed, stay ahead. News NE 365